বিয়ালৈ তোৰ লগতে সপৰিয়ালকে নিমন্ত্ৰণ জনালো বিয়ালৈতো আহিব লাগিবই দৰাৰ লগতো যাব লাগিব কিন্তু আৰু তোৰ পৰিবাৰক কবি জোৰত ওলাবলৈ খুৰী আপুনি বিয়াৰ খবৰ ল'বলৈ আহিছে মোৰ এইবোৰ কথা সুধিবলৈ একেবাৰে ভাল লগা নাই তথাপিও সুধিছোঁ দাদাই বাৰু আপোনাৰ ঘৰখন এৰি গুৱাহাটীলৈ যোৱাৰ পাছত আকৌ ঘৰলৈ কেতিয়াবা ঘূৰি আহিছেনে নাই অহা ইমান বছৰে নাই অহা নাই অহা মৰমী কিন্তু কিয় খুৰী নিজৰ মাকজনীৰ বাৰু এবাৰো খবৰ ল'বলৈ মন নাযায়নে তেওঁৰ মৰমী নিজৰ ভনীয়েকজনীক এবাৰতো আহি চাই যাব পাৰিলে হয় সি আহিব নোৱাৰে কিন্তু কিয় খুৰী মোৰ ঘৰৰ দৰ্জা মোৰ ল'ৰাৰ কাৰণে চিৰদিনৰ বাবে বন্ধ কি মোৰ ঘৰখনত মোৰ ল'ৰাৰ কোনো স্থান নাই সি যি কৰিলেও তাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ সেইকাৰণে সি কেতিয়াও মোৰ ঘৰত ভৰি দিব নোৱাৰে অনুৰাগ তোক কিবা লাগিব নেকি নালাগে এতিয়াই মোৰ হাতেৰে খাই ল কিয় দুহিতাৰ হাতেৰে ৰন্ধা ভাত আঞ্জা খাই পিছলৈ তোৰ যদি মোৰ হাতৰ ৰন্ধা ভালেই নলগা হয় মা তুমি ৰন্ধা খাই মোৰ সদায় ভাল লাগে আৰু লাগি থাকিব লাগিলে মই যাৰ হাতৰ ৰন্ধাই টেষ্ট নকৰোঁ কিয় ল'ৰাক বিয়া পাতি দিবলৈ ওলাই তুমি ভয় খাইছা নেকি ভয় ভয় আকৌ কিয় খাম মানে ল'ৰা তোমাৰ পৰা দূৰ হৈ যাব বুলি কি যে কথা কয় নহয় আপুনি মা দেউতাৰ কথাটো যদি সঁচা তেন্তে তোমাক এটা মই কথা কওঁ মই বিয়া পাতো বা নাপাতো তোমাৰ স্থান কেতিয়াও কোনেও ল'ব নোৱাৰে কি তুমি আজি মোৰ কাৰণে যি কালিও সেই একেই হৈ থাকিবা তোমাৰ প্ৰতি মোৰ মৰম আৰু সন্মান সদায় একেই হৈ থাকিব মা অনুৰাগ তুমি সেইকাৰণে কেতিয়াও ইনচিকিউৰ ফিল নকৰিবা তাৰ মানে সেইটো কাৰণে তোমাৰ মন বেয়া তেনেহ'লে মন বেয়া নকৰিবা কুন্তলা আপুনি কি কথা কৈছে বিকিয়ে এগ্ৰিমেণ্ট পেপাৰখন মোৰ চকুৰ সন্মুখতে ফালি চিৰাচিৰি কৰিলে আমাৰ কষ্ট অথলে গ'ল আৰু আপুনি কৈছে মন বেয়া কৰিব নালাগে নকৰিবা কি কাৰণ বিকিয়ে ফালি চিৰাচিৰ কৰা এই এগ্ৰিমেণ্ট পেপাৰখন অৰিজিনেল নাছিল এইখন ডুপ্লিকেটহে আছিল ডুপ্লিকেট ডুপ্লিকেট কাৰণ অৰিজিনেলখন মোৰ লগত আছে মৰমী মৰমী হয় মাতিছিলে বহাচোন এই লিষ্টখন চোৱাচোন কোনোবা মানুহ আকৌ বাদ পৰি গ'ল নেকি মানে এইখন লিষ্টত থকা প্ৰায়খিনি মানুহক নিমন্ত্ৰণ দিয়া হৈ গ'ল চাওঁ কোনোবা আহিছে মই চাই আহোঁগৈ ৰ'ব যোৱা চাই আহা এইখন অৰিজিনেল এইখন আপোনাৰ হাতলৈ কেনেকৈ আহিল তোমাৰ বাবে মানে মই ঠিক বুজি পোৱা নাই তুমি যেতিয়া ক'লা যে যোনে বিকি আৰু এমপ্লয়ীজনৰ মাজত হোৱা কথা বতৰাবোৰ শুনিলে মানে এইখনৰ বিষয়ে পতা কথাবোৰ তেতিয়া মই লগে লগে এডভকেট দাসলৈ ফোন কৰিলোঁ তাৰপিছত ইমিডিয়েট অৰিজিনেল কপিটো মোক দিবলৈ ক'লোঁ আৰু ছেফটিৰ কাৰণে এটা কপি তেখেতকো ৰাখিবলৈ ক'লোঁ কি কথামতেই কাম অৰিজিনেল কপিটো মোক হেণ্ড অভাৰ কৰিলে আৰু ডুপ্লিকেট কপিটো তেওঁৰ লগত ৰাখিলে আৰু এইদৰে মোৰ অৰিজিনেল কপিটো হাতত পৰিল অজন্তা বা তই অহাৰ কাৰণে যে মনটো ইমান ভাল লাগিছে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত